আসলে ফৰ্মেলি ক'ব লাগে নে ইনফৰ্মেলি ক'ব লাগে মই গম পোৱা নাই তথাপিতো প্ৰথমতেতো মই ধন্যবাদ যাচিব বিচাৰিছো প্ৰথমতে গুণগুণ যোনে আৰম্ভ কৰিছিলে জিতু চেতিয়ালৈ তেখেতে কাৰণ কি প্ৰথম ফোনটো তেখেতৰ মোৰ তালৈ আহিছিলে আৰু তেখেতে মোক কৈছিলে যে বা আপোনাক ভাবিয়ে কৰিছো আৰু তেতিয়া মোৰ কেঁচুৱাটো মাত্ৰ 1.5 বছৰ বয়স আৰু মই সাহস কৰা নাছিলো তাৰপিছতে তেওঁ সাহস দিলে লগতে মন্দিৰৰ লগত কথা পাতিলো মন্দিৰক মই গোটেইখিনি কথা ক'লো যে মোৰ 1.5 বছৰীয়া পোৱালি আছে গতিকে তাক লৈ পেলাই মই এখন মেগা চিৰিয়েল কেনেকৈ কৰিম মন্দিৰে কৈছে আহি যোৱা না বা হৈ যাব দিয়া মেনেজ কৰি ল'ম আৰু সেই মেনেজমেণ্টটো মই গমেই নাপালো যে আৰু 1.5 বছৰ গ'ল মোৰ ল'ৰাটো 3 বছৰ হ'ল গতিকে মই কেনেকৈ ইমান স্মুথলি এখন মেগা চিৰিয়েল কৰি গ'লো আৰু প্ৰায় সদায় শ্বুটিং থকাৰ নিচিনাকৈ শ্বুটিং থাকে আৰু গোটেই যিখিনি মানুহ আমাৰ গুণগুণ পৰিয়ালৰ সকলোৰে লগত আমাৰ শ্বুটিং নাথাকে কিন্তু তথাপিতো তাৰমানে যে চিৰিয়েলখন যেতিয়া আমি চাই থাকোঁ তেতিয়া তেওঁলোক একত্ৰিত হৈ থাকে আৰু সকলোৰে লগত এটা খুব ঘৰুৱা সম্পৰ্ক খুব মৰম লগা সম্পৰ্ক খুব ভাল লগা সম্পৰ্ক আচলতে আজি প্ৰায় 1.5 বছৰীয়া যাত্ৰা এটা আজি আমি সামৰণি মাৰিলো আচলতে খুব মনত আচলতে দুখ লাগিছে আজি এই পৰিয়ালটো এনেকে নাপাম আৰু কিন্তু কি কম মোৰ কাৰণে বহুত স্পেচিয়েল আছিলে গুণগুণ কথা মৰমৰ কাৰণ মোৰ প্ৰথম মেগা চিৰিয়েল আৰু যিমান পাৰিলো নিজৰ নিষ্ঠা সততাৰে ট্ৰাই কৰিলো চেষ্টা কৰিলো যাতে কেৰেক্টাৰটো যিমানখিনি পাৰোঁ আৰু মন্দিৰাবাক ধন্যবাদ মোক আচলতে মন্দিৰাবাই হাতত ধৰি লৈ যোৱা নিচিনাকৈ আগবঢ়াই লৈ গ'ল শিকালে বহুতখিনি আৰু যিমানখিনি আছে কো এক্টৰ সকলোৱে আমি খুব ধুনীয়াকৈ আচলতে এটা পৰিয়াল হৈ কাম কৰিলোঁ আৰু সকলোৰে পৰা বহুতখিনি আচলতে শিকিব পাৰিলোঁ সেইটো আচলতে বহুত আচলতে মেমৰিজ লৈ সদায় থাকি যাব এইবোৰ বস্তু আৰু প্ৰথম কথা জিতু দাকো ধন্যবাদ দিব লাগিব মোক তেখেতে প্ৰথম কণ্টেক্ট কৰি এনেকৈ আনিছিলে আৰু গোটেই ৰেঙনি টিমক আৰু পল্লৱ দাহঁতক সকলোৱে ইমান ধুনীয়াকৈ আচলতে সকলোৱে বহুত মৰম আৰু আশীৰ্বাদ কৰিছে আচলতে আৰু সেইকাৰণে বহুত বস্তু শিকিলোঁ আৰু আশা কৰিছোঁ আহিবলগীয়া দিনতো সকলোৱে মৰম ভাল পোৱা দি যাব আৰু কি ক'ম আচলতে হেৰি নাইকিয়া হৈ গৈছে আৰু ধন্যবাদ আৰু ইমান মানে কষ্টৰ পাছত বহুত মৰম চেনেহৰ পাছত আজি আমি শেষৰ দিনটো পালোহি আৰু এয়া আচলতে গুণগুণৰ যাত্ৰা শেষ নহয় আজিৰ পৰা এটা নতুন যাত্ৰা আকৌ আৰম্ভ হ'ব গুণগুণ কাহিনীয়ে কৈছে আকৌ নতুন কাহিনীত আমি লগ পাম সকলো একেলগে চ' একো দুখ কৰিবলগীয়া কথা নাই আকৌ লগ পামেই আৰু ভৱিষ্যতলৈ যদি কেতিয়াবা এই মজিয়াখনতে কিবা এটা কৰিব পাৰোঁ তেতিয়া এটা কথা ভাল লাগিব যে সেই জাৰ্ণিটোত মোৰ গুণগুণ ধাৰাবাহিকখনৰ নামটো জড়িত হৈ থাকিব আৰু গুণগুণ ধাৰাবাহিকখনৰ মূল ব্যক্তিগৰাকী মন্দিৰা বৰকটকী তেওঁলৈ ধন্যবাদ তেওঁ জড়িত হৈ থাকিব জিতু দা থাকিব আমাৰ পল্লৱ দা থাকিব বাকী ৰেঙনি চেনেলৰ সমূহ পৰিয়াল থাকিব আৰু তাকে বহুত বহুত ধন্যবাদ সমূহ পৰিয়ালটোলৈ গুণগুণৰ ইমানখিনি মৰমৰ মাজত আমি কামটো কৰিলোঁ ইমান ধুনীয়াকৈ সফল সমাপ্তি বুলি ক'ব বিচাৰিছোঁ আচলতে সফল সমাপ্তি আজি আমাৰ তো ইমান ধুনীয়াকৈ সফলতাৰে আমি সমাপ্তি আজি লৈছোঁ আপোনালোকৰ পৰা বিদায় লৈছোঁ বিদায় নহয় আকৌ লগ পামেই আৰু বহুত বহুত ধন্যবাদ আমাৰ লগতে আচলতে আপোনালোকক সমূহ অসমবাসী যিসকলে আমাৰ ধাৰাবাহিকখন চাই আছিলে ইমান দিনে আমাৰ লগত জড়িত হৈ আছিলে আপোনালোকৰ সময়বোৰ দি আমাক মৰম দি আছিলে আপোনালোককো ধন্যবাদ ইমান দিনে আমাৰ লগত জড়িত হৈ থকাৰ কাৰণে গতিকে ধন্যবাদ আচলতে আজি ফূৰ্তিও লাগিছে আৰু দুখো লাগিছে ফূৰ্তি এটা কাৰণতে লাগিছে যে আমিও খুব ছাকচেছফুলি গুণগুণ কথা মৰমৰ আজি শেষ কৰিলোঁ আৰু দুখ এইটো লাগিছে যে পৰিয়ালটো আমি এৰিব লাগিব আজি 1.5 বছৰীয়া যাত্ৰা এটাৰ সমাপ্তি ঘটিলে গতিকে আজি খুব আৱেগিকো হৈ পৰিছোঁ মানে এনেকুৱা লাগিছে যে খুব কম সময়ৰ ভিতৰত সকলোবোৰ শেষ হৈ গ'ল আৰু লাগিছিলে আৰু কেইদিনমান গতিকে সকলোকে বহুত বেছিয়ে মিছ কৰিম লগতে গুণগুণ কথা মৰমে মোক এটা নতুন পৰিচয় দিছে তাৰ বাবে প্ৰথমতে ৰাজেশ ভূঞা ছাৰ মন্দিৰা বা জিতু দা পল্লৱ দাক সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ কাৰণ ৰাইজে মোৰ চৰিত্ৰটিত বহুত বেছি মৰম দিছে যিটো মই মানে এক্সপেক্ট কৰা নাছিলোঁ কেতিয়া প্ৰথমৰ পৰা গতিকে আশা কৰিছোঁ ৰাইজে এই আশীৰ্বাদখিনি আগলৈ দি যাওক বাকী কি ক'ম গুণগুণ কথা মৰম সদায় জীৱনত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে মোৰ থাকি যাব সৰি বেয়া লাগিছে আজি এৰিব লাগিব চবকে সকলোকে মিছ কৰিম আৰু মাইনু বা হওক নিবেদিতা বা হওক
মোৰ মা শাহুমাৰ ৰোল প্লে কৰিছে যদি মই মা বুলিও মাতো, ফোন কৰিলেও মা বুলিয়েই মাতো। গতিকে সেই বণ্ডিংখিনি গোটেই জীৱনৰ কাৰণে থাকি যাব, কেতিয়াও নাপাহৰো। গতিকে দীপজ্যোতি দাকো বহুত বহুত থেংক ইউ, আৰু কো আৰ্টিষ্টখিনিকো বহুতখিনি ছাপোৰ্ট পাইছো মোৰ কো আৰ্টিষ্টখিনিৰ পৰা। আৰু যিহেতু মোৰ নতুন হয়, মই প্ৰথম কাম কৰিছো, সেই হিচাপত বহুতখিনি ভাল এক্সপিৰিয়েঞ্চ গোটাইছো। গতিকে সদায় ভাল মেমৰিজ লৈ গোটেই মৃত্যুৰ আগলৈকে গুণগুণ পঠা মৰম সদায় থাকিব। থেংক ইউ। ঠিক গুণগুণ কথা মৰমৰ দৰে। আৰু যিটোৱে দেখা যিটো সপোন, আৰু মানে মন্দিৰাই লগ লাগি যিটো দেখিছিলে সপোনটো, আৰু সেই সপোনটো আধা বাটৰ পৰা খুব সুন্দৰকে কঢ়িয়াই লৈ গৈছে পল্লৱ প্লাৱনে। তো পল্লৱক তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো যে আমি এক ছেকেণ্ডৰ কাৰণেও ফিল কৰা নাই যে সেই তাত যিটো নাই তাৰমানে। তো যিটোৰ সুবাস ৰাখি পল্লৱে তাৰ নিজৰ ধৰণে তাৰমানে যেনেকে লৈ গৈছে, গতিকে তাৰ কাৰণে পল্লৱক খুব অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে ক'বলগীয়া বহুত কথাই আছে, কিন্তু এই মুহূৰ্তত তাৰমানে ক'বলৈ গৈ পেলাই কিবা থুকি হৈছোগে মোৰ মানে অলপমান, কাৰণ কি আজি শেষ, আৰু আমি জাষ্ট লাষ্ট এটা শ্বট দি আহিছো। আজি শেষ শ্বুটিং, প্লাছ আমাৰ গুণগুণৰ আজি শেষ দিন। আমি চাগে আকৌ এনেকে লগ নাপাম, বেলেগ চিৰিয়েলত আকৌ বেলেগ ধৰণে বেলেগক লগ পাম, কিন্তু গুণগুণত আমি আৰু লগ নাপাম তাৰমানে। গতিকে তাৰ কাৰণে কোনোবাখিনি জেগাত অকণমান দুখ লাগিছে, অকণমান বেয়া লাগিছে। অৱশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, আৰু যদি মই অজানিতে কিবা দুখ কৰিছো বা ভুল কৰিছো তাৰ বাবে মই ক্ষমা বিচাৰিছো, কাৰণ মোৰ অকণমান মুখখন ফটা মুখ, মই যেতিয়া কিবা কিবি কৈ দিওঁ। মই মানুহজনী আচলতে কেৰেক্টাৰটো যিটো গহীন গম্ভীৰ, বা মানুহজনী সিমান গহীন নহয় তাৰমানে, অলপ সেয়া কৈয়ে থাকে মোৰ ছোৱালীজনী বেছি গহীন। তাই ইভেন মই ফটো স্পইলাৰ বুলি কয়, এই মাত্ৰ আমি চেল্ফি তুলিছিলো, তাতো মই মানে বেয়া কৰি পেলালো চেল্ফিখন। গতিকে মই তেনেকুৱা ধৰণৰ। আৰু গুণগুণ মই কি ক'ম তাৰমানে, মই তাইক কানেকশ্যনবোৰ বিল্ড আপ হয়, আৰু ইম'শ্যনটো সেনেকেই বিল্ড আপ হয়। যদিও আমি বহুত এক্টিং কৰি আছো, তথাপিও আমাৰ ইম'শ্যনবোৰ সেনেকেই আছে। সেইটো কাৰণে চাগে আমি এক্টিংটো সিমান নিখুঁতভাৱে আমি কৰিব পাৰিছো। আৰু বৰ কিবা ধৰণৰ মানে, টিম এটাত যেতিয়া এবছৰ ধৰি থাকো, সেইটো এতিয়া টিম হৈ নাথাকে, সেইটো এটা পৰিয়াল হৈ যায়। আৰু এই পৰিয়ালটো সদায় এনেকে থাকিব। আজি বিদায়, তথাপিও চবৰ লগত কানেকশ্যনত থাকিম, আৰু ভৱিষ্যতলৈও কাম কৰি যাম। আৰু থেংক ইউ মন্দিৰা বা ইমানখিনি প্ৰম দিয়াৰ কাৰণে। মুখ চুখ বিষাই যায়, কিন্তু কেতিয়াও নকয় যে প্ৰম নিদো দেই, প্ৰম নিদো। কেতিয়াবা কৈ দিয়ে চাগে খঙতে, কিন্তু সেই খংটোও বুজি পাওঁ, কাৰণ কি ইমানখিনি প্ৰেছাৰ থাকে, এটা টিম চম্ভাটো সৰু কথা নহয়। তো থেংক ইউ বা, আপোনালোকে এনেকুৱা ছাপোৰ্ট নকৰিলে ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। থেংক ইউ পল্লৱ দা, কাহিনীটো ইমান ধুনীয়াকৈ আগবঢ়াই নিয়াৰ বাবে। থেংক ইউ জিতু দা, চৰিত্ৰটো এটা দিয়াৰ বাবে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় এনেকৈ থাকিব। ধন্যবাদ, আৰু বেলেগ একো নকওঁ আৰু। আকৌ আহিম আপোনাৰ ওচৰলৈ, নিবেদিতা আছে। এনেকে ধৰিলে হ'ব? নমস্কাৰ, মই নিবেদিতা মহন্ত। এবছৰৰ আগতে আৰম্ভণি হোৱা গুণগুণ কথা মৰমৰ নামৰ ধাৰাবাহিকখনৰ আজি আমি অন্তিম দিনত উপস্থিত হৈছোহি। মানে ভাবিলে ক'ৰবাত কিবা এটা খুন্দা মাৰি ধৰিছে। যদিও আমি হাঁহি ফূৰ্তিৰে আছো, কিন্তু কাইলৈৰ পৰা আমি কল টাইম বিচাৰিব লাগিব আকৌ মন্দিৰাই আমাক নিদিয়ে আৰু কাইলৈৰ পৰা কল টাইম। গতিকে মই শান্তি চৰিত্ৰটো ৰূপায়িত কৰিছিলো। সকলোকে ধন্যবাদ জনাইছো, এনেকে আমি একেলগে মিলি পেলাই কাম কৰিলো। ধন্যবাদ ৰেঙনি চেনেল, ধন্যবাদ জিতু চেতিয়া, ধন্যবাদ পল্লৱ, আৰু ৰাজেশ ভূঞা ছাৰকে ধৰি সমূহ ৰেঙনি চেনেলৰ, আৰু বিশেষকে আমাৰ যিসকলে আমাক শ্যামল, যিসকলে আমাক সজাই পৰাই তুলিলে প্ৰতিটো চৰিত্ৰতে, আৰু প্ৰতিজন লাইটমেনকে ধৰি ছেটিংছকে ধৰি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ যোগেদিয়ে। ধন্যবাদ। এবছৰ
আজি শেষ বুলি ক'বলৈ বেয়া লাগিছে আচলতে আজি বহুত মনত পৰিছে যিদিনাখন আমি প্ৰথম আৰম্ভ কৰিছিলোঁ প্ৰথম যেতিয়া মন্দিৰা বা আমাক কল টাইম দিছিলে যে এনেকে আছে আৰু তোমালোক আহিবা সেইদিনাখনৰ দিনটো আজি খুব মানে মনত পৰিছে আমি আহিছিলোঁ বজাৰৰ চিন শ্বুটিং কৰিম কেনেকুৱা হ'ব ভাবিতো একদম অহা নাছিলোঁ আহি পেলাই যিটো দেখিছিলোঁ বজাৰখন এটা ইমোশ্যন হৈ গৈছে যে আমি নিজকে কওঁ যে আমি সঁচাকৈ বজৰুৱা বজাৰ পাৰ্টি বেয়া লাগিছে চবকে এৰিব লাগিব আৰু আশা কৰিছো যে আগলৈকে আমি সকলোৱে লগত কাম কৰিম মন্দিৰা বা ধন্যবাদ মোৰ ফোনটোৱে তোমাক বহুত জ্বলাইছে বহুতবাৰ ফোন আহে গালিও খালো কি ক'ম আৰু আজি সঁচাকৈ বেয়া লাগিছে আৰু এই গুণগুণ আৰু পদ্মাৰ লগত কুঞ্জ সদায় থাকে আজিও বহি আছো মই ইয়াতে ধন্যবাদ জিতু দা ৰাজেশ ছাৰ পল্লৱ দা চাহিন বা ৰেঙনি সমূহ পৰিয়ালক ধন্যবাদ জনাইছো লগতে গুণগুণৰ লগত জড়িত সমূহ কলা কুশলী আমাৰ যিখিনি লাইটৰ আছিলে ছেটিংছৰ আছিলে সকলোকে ধন্যবাদ জনাইছো লগতে ক্ষমা বিচাৰিছো যদি কেতিয়াবা কিবা নকবলগীয়া কৈ পাইছো সেইটোৰ কাৰণে ৰুবুল তোমাকো ধন্যবাদ আৰু আপোনালোকক বহুত বহুত ধন্যবাদ ইমানখিনি মৰম দিছে গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনে মোকো এটা পৰিচয় দিছে আচলতে ভাল লাগিছে মানে কি ক'ম আৰু তো থাকি যাব আৰু মেমৰিজত থেংক ইউ মোৰ লগা নাই যে গুণগুণ শেষ হৈছে কালিৰ পিছতহে মই ফিল কৰিম গুণগুণ শেষ হৈছে এতিয়াও লাগি আছে যে গুণগুণ শ্বুটিং হ'ব আৰু হৈ থাকিব এনেকুৱা লাগি আছে খুব ভাল লাগিছে বিশেষকৈ মন্দিৰা বাক বহুত বহুত ধন্যবাদ মোক এটা মাছৰ নাম দিছে যিটো নেকি চিৰিয়েল নচোৱা মানুহো জানে ৰূপচন্দা বুলি সেইটো কাৰণে বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা নাম দিয়াৰ বাবে আৰু জিতু দাক চাহিম বাক ৰাজেশ ছাৰক তাৰপিছতে আমাৰ মৰমৰ পলদা এক্টৰ আৰু ভাল ধুনীয়াকৈ লিখি গৈছে জিতুদাৰ পিছতে তেখেতে আৰু সকলো কলা কৌশলী যিখিনি লগ পাইছোঁ কিছুমানক আমি লগো নাপাওঁ শ্বুটিং ছেটআপত সকলোৰে বেলেগ বেলেগ ছেটআপ থাকে আৰু সকলোকে বহুত বহুত ধন্যবাদ বহুত ভাল লাগিছে এটা বেলেগ কেৰেক্টাৰ কৰিব পাই কিনে বেয়া লাগিব কালিৰ পিছতহে মোৰ বেয়া লাগিব এতিয়ালৈকে মোৰ ফিল হোৱা নাই যে গুণগুণ শেষ হ'ব সেইকাৰণে কি ক'ম ভালো লাগি আছে আৰু দুখো লাগি আছে সেয়াই ধন্যবাদ তোমাকো বহুত বহুত ইমানখিনি ছাপোৰ্ট সকলোৰ পাৰে ছাপোৰ্ট পাইছোঁ অকল টিমটোৰ পৰা বুলিও নহয় বাকী আপোনালোকৰ ফালৰ পৰা বহুত বেছি ছাপোৰ্ট পাইছোঁ বহুত বেছি মৰম পাইছোঁ আৰু শেষলৈকে চাই যাব এনেকৈ গুণগুণ কথা মৰমৰ ধন্যবাদ আৰু সবতকে বেছি ধন্যবাদ দিছো আমাৰ মেকআপ আৰ্টিষ্ট শ্যামল আমাক মানে এই যে আমাৰ যিটো দিছে মানে কুঞ্জ কেৰেক্টাৰ হওক বা গুণগুণ হওক গুণগুণৰ আগৰ হওক পিছৰ হওক বা সবকে ৰূপচন্দা হওক পদ্মা হওক শ্যামলে আমাক মানে এটা এটা ৰূপ দিছে সেইটো কাৰণে শ্যামল তোমাক বহুত বহুত ধন্যবাদ চবৰে ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু আচলতে শ্যামলে আমাক কেতিয়াও সেটত ফিল হ'ব দিয়া নাই যে কোনোবা এজন যদি নাথাকেও তো শ্যামলে কেতিয়াও ফিল হ'ব দিয়া নাই যে কোনোবা এজন নাই তাৰমানে বিভিন্ন ধৰণৰ কাম থাকে বিভিন্ন ধৰণৰ অসুবিধা থাকে কিন্তু সেই অসুবিধাবোৰ আচলতে আমি ফেচ কৰা নাই বিকজ শ্যামলে সেইটো কেতিয়া কেনেকে মেনেজ কৰি দিয়ে কাৰোবাক ফোন কৰি হওক কিবা নিজেই কৰি হ'লেও তাৰমানে গতিকে আমাক কেতিয়াও সি ফিল হ'বলৈ দিয়া নাই যে বস্তুটো কিবা দেৰিকে আহি পাইছে বা কিবা এটা নহ'ল তাত কিবা এটা বিশেষকৈ খোৱাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত ইমান কেয়াৰলেছ তই খাইছ নে খাবই লাগিব তই নাখাওঁ জোৰ জবস্তি তাৰমানে তো ইমান মৰমখিনি দিয়াৰ কাৰণে শ্যামলক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আজি তুমি আহিব লাগিছিল আমাৰ সকলোৰ ফালৰ পৰা ধন্যবাদ শ্যামল নমস্কাৰ আজি দিনটো নাহিব বুলি ভাবিছিলোঁ কিন্তু আহি গ'ল অৱশেষত আমাৰ চিৰিয়েলখনৰ শ্বুটিং শেষ হ'ল আজি আমি গোটেইখিনিয়ে একত্ৰিত হৈছোঁ এসাঁজ একেলগতে ভাত খাম বুলি আৰু বেয়াও লাগিছে আজিৰ পৰা আৰু এনেকুৱাকৈ এই পৰিয়ালটো আকৌ লগ নাপাম আমি চবেই আকৌ বেলেগ বেলেগ কামত ব্যস্ত হৈ যাম আৰু মোৰ এই চিৰিয়েলখনত ইমান ধুনীয়াকৈ এগৰাকী তামোলৰ বেপাৰী অভিনয় কৰি খুব ভাল লাগিলে আৰু আগতে মানুহে চিনি নাপাইছিলেও যদিও এতিয়া কমচে কম 10জন মানুহে মোক চিনি পায় তামোলৰ বেপাৰী বুলি চ' মোৰ ভাল লাগিছে এই অভিনয়টো কৰি আৰু মোৰ জীৱনত এখন প্ৰথম মেগা চিৰিয়েল দীঘল চিৰিয়েল মানে দীঘলকৈ কৰিব পাইছোঁ এই কেৰেক্টাৰটোত তাৰ বাবে মই ধন্যবাদ জনাইছোঁ ৰাজেশ দাক মন্দিৰা জিতু দা আৰু পল্লৱ দাক ধুনীয়াকৈ ইমান ধুনীয়া চৰিত্ৰ এটা মোক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু সকলো দৰ্শকক মই ধন্যবাদ জনাইছোঁ যে মোৰ চৰিত্ৰটোক সকলোৱে ভাল পাইছে কাৰণে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু যেন মই ভাল ভাল কাম কৰি যাওঁ আৰু আজি বেয়াও লাগিছে উপায়ো নাই আমি এনেকৈ এটা পৰিয়াল হৈ গোটেইখিনি মিলিজুলি কাম কৰিছিলোঁ তো অৱশেষত সকলো বস্তুৰে শেষ
আহে যেতিয়া নেকি আমাৰো এখন শেষ পৰ্যায়ে আহিছে আৰু আপোনালোকে সকলোৱে গুণগুণখন শেষলৈকে চাই থাকিব ধন্যবাদ মই মোৰ লাইফৰ মানে এখন গুণগুণ কথা মৰম ধাৰাবাহিকখন মানে দীঘলীয়া কেৰেক্টাৰ কৰা মানে এইখনেই মোৰ প্ৰথম চিৰিয়েল আৰু মই বহুত বেছি থেংক ইউ ক'ম মন্দিৰা বা শ্যামল দা আৰু জিতু দা আৰু পল্লৱ দা মোক এনেকৈ বাছি ল'লে এটা কেৰেক্টাৰৰ কাৰণে কিন্তু মই বহুত গালি খাইছোঁ বহুত মই কান্দিছোঁ গালি খাই খাই মন্দিৰা বাৰ যিয়ে নহওক কিন্তু গালি খাইছোঁ কিহৰ কাৰণে শিকিবৰ কাৰণে খাইছোঁ আৰু সকলোকে বহুত বেছি মিছ কৰিম মই কি ক'ম মই বেছি একো ক'ব নাজানো মোৰ কান্দাই ওলাই যাব এতিয়া তো বহুত ভাল লাগিল আৰু এনেকুৱা যাতে আৰু কৰিব পাওঁ তাৰে আশা কৰোঁ থেংক ইউ চবকে কিনো ক'ম গুণগুণ কথা মৰমৰ চাওঁতে চাওঁতে আজি আহি আমি শেষ অৱস্থাত উপনীত হ'লোহি সকলোৰ পৰা বহুত সহযোগ পালোঁ সকলোখিনি আমি দেখিছে এটা পৰিয়ালৰ হৈ পৰিলোঁ শুওঁতে বহুতে উঠোঁতে আমাৰ কাণত এটাই বাজে গুণগুণ কথা মৰমৰ শ্বুটিং আছে যাব লাগে তাত লগ হ'ম লগ হোৱাটো আমাৰ কাৰণে বিৰাট আনন্দৰ কথা তাৰ মাজেৰে আমি শ্বুটিং কৰি গ'লোঁ ভুলে শুদ্ধই কৰিলোঁ মন্দিৰাই বহুতখিনি সহায় সহযোগ আগবঢ়ালে আৰু এই চিৰিয়েলখনত মই অভিনয় কৰিবলৈ সুযোগ দিয়াৰ বাবে জিতু চেতিয়াক ধন্যবাদ মন্দিৰা বৰকটকীক অশেষ ধন্যবাদ তাই বহুত শিকাইছে লগতে ৰুবুল তোমাক ধন্যবাদ আৰু আমাৰ নতুনকৈ যিজনে স্ক্ৰিপ্টটো আকৌ আগুৱাই লৈ গ'ল তেখেতলৈও ধন্যবাদ থাকিল লগতে শ্যামল আৰু আমাৰ যিখিনিয়ে সহযোগ কৰে আমাৰ সহকৰ্মীসকল সকলোকে ধন্যবাদ জনাইছোঁ দুখ লাগিছে হ'লেও ভালো লাগিছে কিহৰ কাৰণে আপোনালোকে যথেষ্ট মৰম দিলে আমাক গুণগুণ পৰিয়ালক ধন্যবাদ তেতিয়া ৰাতিপুৱা 7টা বাজিছিলে আৰু মন্দিৰাবাৰ প্ৰথম কলটো গৈছিলে মোৰ তাত আৰু কৈছিলে কি যে তুমি আহিব লাগে মিৰ্জাৰ পৰা দৌৰা দৌৰিকৈ আহিলোঁ আৰু ভবা নাছিলোঁ যে এনেকুৱা এখন চিৰিয়েলত কাম কৰিব পাম বুলি আৰু নতুন হিচাপে আজি প্ৰণামী বা দীপজ্যোতি দা বলিন দা নিবেদিতা বা এওঁলোকৰ নিচিনা বা আমাৰ গোটেই টীমটোৰ লগত ইমান ধুনীয়াকৈ কাম কৰিব সুযোগ পাইছোঁ বহুতখিনি শিকিছোঁ আৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদ মন্দিৰা বা আৰু গোটেই ৰেঙনি টিভি আৰু আমাৰ গোটেই টীমটো বহুত ভাল লাগিছে ভবাই নাছিলোঁ যে আজি মানে ইমান দীঘলীয়া এটা চৰিত্ৰ কৰিব পাৰিম বুলি ধন্যবাদ এনেকুৱা অনুভৱ বহুতত পাইছোঁ কিন্তু আজিটো অলপ বেলেগ ধৰণৰ এটা পৰিয়াল নিচিনাকৈ আছিলোঁ গোটেইখিনি ভাল লাগিছে আৰু ইয়াত কোনো ধৰণৰ বিঘিনি ঘটা নাই সুন্দৰভাৱে সুচাৰুৰূপে চলি আছে আৰু এই চিৰিয়েলখনৰ এই ধাৰাবাহিকখনৰ 1 নম্বৰ কথা হ'ল এজনকে ধন্যবাদ দিব লাগিব স্ক্ৰিপ্ট ৰাইটাৰ তেওঁৰ স্ক্ৰিপ্টটো ধুনীয়াকৈ লৈ গৈছে আৰু তাৰ পিছতেই মন্দিৰাক ডাইৰেকশ্যন যিয়ে দিছে তেওঁক দিব লাগিব বাকীখিনিয়ে ধুনীয়াকৈ কৰিছে সকলোৱে যিমান পাৰে সিমান ধুনীয়াকৈ কৰি পেলাই এই ধাৰাবাহিকখন ৰাইজৰ আগত দাঙি ধৰিছে আৰু মনোগ্ৰাহী কৰি তুলিছে থেংক ইউ মান্যবাদ থেংক ইউ আজি আচলতে আমাৰ গুণগুণ ধাৰাবাহিকখনৰ শেষ হ'ল আৰু আমাৰ এটা পৰিয়ালৰ নিচিনা আমি সকলোৱে খুব সুন্দৰকৈ সুচাৰুৰূপে কামবোৰ কৰি গৈছিলোঁ আৰু বিশেষকৈ ধন্যবাদ দিব লাগিব স্ক্ৰিপ্ট ৰাইটাৰ জিতু চেতিয়া আৰু পল্লৱ পাৱনক খুব সুন্দৰকৈ তেওঁ প্ৰতিটো চৰিত্ৰকে মানে দৰ্শকৰ মাজত মনোগ্ৰাহী কৰি তুলিছে আৰু কাহিনীটো ইমান ভাল মানে বৰ্তমান জীৱনৰ লগত সকলো শ্ৰেণীৰ মানুহ উচ্চ শ্ৰেণীৰ নিম্ন শ্ৰেণীৰ মধ্যবিত্ত শ্ৰেণীৰ প্ৰত্যেকটো চৰিত্ৰৰ লগতে খাপ খাই গৈছে আৰু বিশেষকৈ অশেষ ধন্যবাদ দিব লাগিব মন্দিৰাক মানে নাৰী যে সঁচাকৈ তাই শিকাইছে নাৰীয়ে নাৰীক সঁচাকৈ ভাল পাব লাগে মানে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ লগতে নিজকে এটা নিজকে ঘৰৰ কাৰোবাৰ ছোৱালী বা কাৰোবাৰ বোৱাৰী কাৰোবাৰ জীয়ৰী এইবোৰৰ ওপৰত যে নিজক প্ৰতিষ্ঠা কৰিব লাগে তাই খুব সুন্দৰকৈ নিজক প্ৰতিষ্ঠা কৰিছে খুব ভাল লাগিল মোৰ কোৰেক্টৰবোৰ বহুত ভাল আমি নজনা কথা তেওঁলোকৰ পৰা শিকিছোঁ আমি ধেমালিৰ মাজেৰে
কেনেকৈ শেষ হৈ গ'ল গমেই নাপালো আজি আচলতে যিমান ফূৰ্তি লাগিছে অন্তৰত কিন্তু বহুত দুখ লাগিছে কাৰণ দুলাল দা হিমাপ্ৰীতি নিবেদিতা বাহঁত আৰু ৰূপা বাহঁত চবকে আমি সকলোকে লগ নাপাওঁ কিন্তু আমাৰ চবতকে ভাল আছিলে মানুহবোৰৰ চিন্তাধাৰাবোৰ বৰ পজিটিভ কোনেও কাৰো কথা বেয়াকে নকয় মই প্ৰথম পালো এনেকুৱা এখন ধাৰাবাহিক দুখ লাগিছে আজি আৰু ৰুবুল তোমাকো ধন্যবাদ দিব লাগিব তোমাৰো এই ধাৰাবাহিকখনত যথেষ্ট অৰিহণা আছে মই ইয়াকে কৈ মই সামৰিছো গুণগুণ কথা মৰমৰ আচলতে আজি গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনৰ আজি আমি লাষ্টৰ দিনৰ শ্বুটিং কৰিলোঁ আৰু এতিয়া আমি ইয়াতে এটা খানা এৰেঞ্জ কৰিছোঁ আৰু স্পেচিয়েল আছিলে গুণগুণত হেৰি এই ক'বলগীয়া কথাই নহয় যে আমি বহুত মানে লোকেশ্যনছবিলাক বৰ অদ্ভুত অদ্ভুত আছিলে পাহাৰীয়া ক'ৰবাত কিবা নেটৱৰ্ক নাথাকা কিন্তু গুণগুণত এটাই বেছি স্পেচিয়েল আছিলে আমি খায়ে থাকোঁ কিবা নহয় কিবা এটা থাকেই মানে ৰাতি হ'লে থাকে নহ'লে দিনত হ'লে থাকে আৰু অফিচতো মানে আমাক মানে বিদ্যুৎ দা কিমান খাওঁ আৰু আজি মানে লাষ্টত আমাৰ বেটেৰী বিল এটা আছে বেটেৰী বিদ্যুতে কৈ পঠাইছে আজিয়ে খাই ল আজি শেষ খাওঁ আজি চ' ভাল লাগিলে চিৰিয়েলখন কৰি প্ৰথম যেতিয়া আমি মই সৰু ভিডিঅ' এটা ৰাজেশৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে ভিডিঅ'টো চাওকচোন এনেকৈ আমি কিবা প্লেন কৰিব পাৰোঁ নেকি তো ৰাজেশে ভিডিঅ'টো চালে চোৱাৰ পিছত তেওঁ এটা প্লেনিং কৰিলে সেয়া জিতুদাৰ লগত ডিছকাছ কৰা হ'ল আৰু তেনেকৈ এই চিৰিয়েলখনৰ মানে প্লেনিং স্ক্ৰিপ্টিং গোটেই কামখিনি ষ্টাৰ্ট হ'ল তাৰপিছতে আমি আৰ্টিষ্টখিনি প্লেন কৰিলোঁ কাক কেনেকৈ ল'ম কাৰণ আমাক আৰ্টিষ্ট হিচাপে এনেকুৱা নালাগে আৰু মানে একদম গ্লেমাৰাছ নালাগিছিলে একদম নৰ্মেল মানুহবিলাক লাগিছিলে তাৰপিছতে আমি যেতিয়া একচুৱেলি আৰ্টিষ্টকে আমি মানুহ টাইপ এৰেঞ্জ কৰা বেছি মানে মাথা মাৰিলোঁ আৰু জিতুদাই মই তেনেকৈ মানুহবোৰ এজন এজনকৈ গোট খালে পদ্মা কেৰেক্টাৰ আহিলে গুণগুণৰ কেৰেক্টাৰ আহিলে লাষ্টৰ ফালে দীপজ্যোতি বহুত লাষ্টৰ ফালে আহিলে অধিৰতৰ কেৰেক্টাৰটো বহুত বিচাৰিলোঁ তাৰ কাৰণে এতিয়াও মানে কেতিয়াবা হেৰিটো খুলিলে পাওঁ মানে এইগাল গোটেই মানে অধিৰতৰ কেৰেক্টাৰৰ কাৰণে বহুত মানুহ আহিছিলে কিন্তু লাষ্ট তাক আমি ভিডিঅ'ত তেনেকৈ পালে অধিৰতৰ কেৰেক্টাৰটো লাষ্ট আছিলে মইনা কেৰেক্টাৰটো বহুত পিছত আছিলে তাৰপিছত তো তেনেকৈ গোটেই কেৰেক্টাৰখিনি আমি গোটালোঁ তাৰপৰা শ্বুটিং ষ্টাৰ্ট হ'ল চ' তেনেকেই আপোনালোকে এপিছ'ডছবোৰ দেখাই পালে ভুলো হৈছে ক'ৰবাত আমাৰ সৰু সুৰাকৈ ভুলো হ'ব পাৰে মোৰ স্পেচিয়েলি হ'বও পাৰে চ' তাৰ কাৰণে আৰু দায় দোষ নধৰিব আৰু 1.5 বছৰে আপোনালোকে ইমানখিনি মৰম মানে শ্বুটিঙৰ পৰা আৰম্ভ কৰি এই আমাৰ 1.5 বছৰ হোৱা নাই বাৰু ডিচেম্বৰৰ পৰা ইমানখিনি মৰম দিছে TRPটো যিহেতু আহিছে ইট মিনছ মানে চবে আঁকোৱালি লৈছে চ' তাৰ কাৰণে বহুত বেছি ভাল লাগিছে এখন চিৰিয়েল কৰাৰ পিছত যেতিয়া মানুহে আঁকোৱালি লয় আৰু এতিয়া আমি ইভেন ৰাস্তাত মানে গাঁৱে চাৱেতো কয় ন যে চিৰিয়েল চাই কিন্তু গুৱাহাটীৰ ৰাস্তাত যেতিয়া মানে অধিৰত গুণগুণতক লৈ শ্বুটিঙত যাওঁ তেতিয়া যেতিয়া সাৱতি ধৰে এইটো ভাল লাগে মানে গুৱাহাটীত স্পেচিয়েলি কাৰণ আমি চিৰিয়েল ইমান এটা চাবলৈ মানুহবিলাকে সময় নাপায় তাৰপিছতো যে গুৱাহাটীত ইমান আঁকোৱালি লয় আৰু স্পেচিয়েলি আমি দীপজ্যোতিক লৈ পেলাই যেতিয়া আউটডোৰ কৰিব যাওঁ চিৰিয়েলখন আৰম্ভ হোৱাৰ আগতে মোৰ মানে বেছি টেনশ্যন হৈ যায় কাৰণ মই তাক চিন বুজোৱাৰ আগতে ছোৱালীবিলাকে তাক আগুচি ধৰে মানে চ' তেনেকুৱাবিলাক ভিডিঅ'জো আমি মানে থৈ দিছোঁ আমাৰ ৰুবুলে শ্বেয়াৰ কৰি থাকে চ' চিৰিয়েলখনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে যিমানখিনি আৰ্টিষ্ট যিমানখিনি টেকনিচিয়ানছ বহুত সলনি হ'ল আমাৰ কেমেৰামেন আছিলে চুনুৰ পৰা আৰম্ভ কৰি ইংটি এতিয়াতো ভিডিঅ'টো ডেফিনেটলি চাই আছে সিহঁতেও চাগে চ' তোমালোকৰ বহুত ছাপৰ্ট গজেন দা বহুতখিনি হেল্প সেই হেল্পখিনি মানে মুখেৰে বুজাব নোৱাৰি বা ক'ব নোৱাৰি মানে কাৰণ ঘৰবোৰ যেনেকুৱা আছিলে তাত মানে আমাক বহুতখিনি হেল্প লাগে চ' এই গোটেইখিনি মানুহে বহুত হেল্প কৰিলে জয় দা লাষ্ট মমেণ্টত আহি আমাক চিৰিয়েলখন এডিটিঙত বহুত হেল্প কৰিলে পল্লৱ দা এটা বিপদৰ সময়ত আহি পেলাই আমাক আগুৱাই লৈ গ'ল চ' এনেকৈ বহুত মানুহ কানেক্ট হৈ আছে মানে কেতিয়াবা মই কল টাইমৰ লিষ্টত আৰ্টিষ্টৰ নাম দিবলৈও পাহৰি থাকোঁ মানে ইমানেই আৰ্টিষ্ট চ' আকৌ মোক কয় মন্দিৰা নামটো দি দিয়া চ' সেই আৰু এটা ফেমিলি হৈ পেলাই কাম কৰিলোঁ আৰু যিহেতু আৰ্টিষ্টখিনিও ইয়াতে আছে কেতিয়াবা যদি ক'ৰবাত মই বৰ চিঞৰাৰ কাৰণে আজি মাতটো নাই সেইটোৱে পানিছমেণ্ট হৈ গ'ল চ' আপোনালোকক যদি কেতিয়াবা হাৰ্ট কৰিছোঁ বেয়াকৈ কৈছোঁ গালি দিছোঁ বেয়া চেয়া নাপাব মানে কামটো ওলাওক বুলিয়ে দিওঁ পাৰ্চনেলি কাৰো লগত একো নাই চ' সেয়াই তো এনেকৈ চিৰিয়েলখন আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ আৰু ৰুবুল তোমাকো বহুত বহুত ধন্যবাদ ইয়েছ বহুতে ভাবিব কয়ো ৰুবুল ছেটত কিয় নাথাকে বাট ৰুবুলে ভিতৰুৱাকৈ যিমানখিনি কাম কৰি থাকে
সেইখিনি একচুৱেলি ছেটত থাকি পেলাই নহয়গৈ মানে তো সেইকাৰণে সি মানে এভৰিথিং ফোনত সি গোটেইখিনি মেনেজ কৰি থাকে চ' এতিয়া বাকী আপুনি কওক আৰু মই ক'লো আৰু গোটেই কাহিনীটো ঠিকে আছে গোটেইখিনি গৈছে মই যিহেতু কেইদিনমান পিছত কেইদিনমান মানে কেইমাহমানৰ পিছত জইন কৰা বুলি ক'লেও ভুল নহয় আচলতে কিন্তু যেতিয়াৰ পৰা লিখা আৰম্ভ কৰিছো 92 নম্বৰ এপিছডৰ পাছৰ পৰা তেতিয়ালৈকে একেবাৰে শেষ কৰালৈকে আমাৰ সম্ভৱ 203 204 মান এপিছড হ'ব চাগে এইখিনিলৈকে পালো সকলোকে আৰু মই এনেও চেলেঞ্জ লৈ পেলাই ভাল পাওঁ আগৰ পৰা মোৰ এইটো এটা মোৰ কথাই আছে যে চেলেঞ্জিং কামবিলাক কৰি ভাল লাগে গুণগুণো প্ৰথম অৱস্থাত মোৰ কাৰণে এটা চেলেঞ্জে আছিলে কাৰণ মই কোনো কেৰেক্টাৰৰ কথা জানা নাছিলো কোনে কি কৰিছিল প্ৰথম চাইছিলো এপিছড কেইটামান পিছত বেলেগ চিৰিয়েল লিখি থকাৰ কাৰণে চোৱা নাছিলো কিন্তু যেতিয়া মই চিৰিয়েলখন লিখিলো তাৰ পিছত এটা বস্তু মই 100% ক'বই লাগিব যিমানে ভাল নেলিখক যদি পৰিচালক আৰু এক্টৰ সকল যদি ভাল নহয় তেনেহলে সেই চিৰিয়েলখনে কেতিয়াও পূৰ্ণতা নাপায় আমাৰ মন্দিৰা বৰকটকীকে ধৰি বাকি সকলো অভিনেতা অভিনেত্ৰী সকলে মই চিন্তা কৰা সেই ছবিখনক আমিতো এখন ছবিৰ চিন্তা কৰো কিন্তু সেই ছবিখন আঁকিলে আমাৰ অভিনেতা অভিনেত্ৰী সকল আৰু আমাৰ মন্দিৰা বৰকটকীয়ে সেইকাৰণে সকলোলৈকে আমি ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা মই ধন্যবাদ দিছো আৰু দ্বিতীয়তে চাওক আজি শেষ হৈছে আচলতে ক'ব লগা হলে কি গছৰ পাত যেতিয়া পকি সৰি যায় কিয় সৰি যায় যাতে আকৌ নতুন কুহি পাতৰ জন্ম হ'বলৈ পাৰে আজি এটা পাত সৰি যোৱা বুলি ক'লেও ভুল নহয় কিন্তু সৰাৰ এইটোৱে এটা প্ৰকৃতিৰ নিয়ম আজি সৰি গৈছে আকৌ এটা নতুন কুহি পাত জন্ম হ'বলৈ আৰু যিটো নতুন কুহি পাত জন্ম হ'ব সেইটোৰ লগত সেইটো আকৌ ডাঙৰ কৰাত আমাৰ এইখিনি মানুহৰ প্ৰয়োজন হ'ব কোনোবা নহয় কোনোবা জেগাত গতিকে বেয়াটো আপোনালোকৰ বেছিকে লাগিব কাৰণ মইতো বাহিৰত থাকি ঘৰৰ পৰা লিখি কৰি থাকো বা মাজে মাজে শ্বুটিঙত আহো কিন্তু মই ইমান তেনেকে ভিতৰত কৰা কিন্তু এই যিকেইটা দিনত আহিলো কৰিলো খুবেই ভাল লাগিলে গোটেই মানুহখিনিকে আৰু খুব সুন্দৰ এখন ধাৰাবাহিক হল আৰু গোটেই মানে দৰ্শকে যিখিনি আমাক আশীৰ্বাদ দিছে সেই আশীৰ্বাদ আমি কেতিয়াও পাহৰিবলৈ নোৱাৰো আৰু সেইটোৱে আমাক অনাগত দিনতো আমাৰ গোটেই গুণগুণৰ পৰিয়ালটোক আপোনালোকে যাতে আশীৰ্বাদ দি যাওক সেইটোৱে মই কামনা কৰিছো ধন্যবাদ এইখিনিতে আকৌ অকণমান কৈ দিওঁ চিনাকি কৰাই দিওঁ আৰ্টিষ্টসকলকতো আপোনালোকে চিনি পায়ে চ' আহক চ' আমাৰ কেমেৰা পাৰ্চন যাৰ সহায়ত আপোনালোকে স্ক্ৰীণত নাই তেওঁ ক'লে বহক চ' দেখি থাকে কেমেৰা পাৰ্চন সুৰেশ দা এয়া আমাৰ বেটেৰী এয়া আমাৰ মন বন্ধু এওঁৰ নামটো আংকল হয় তেওঁৰ অৰিজিনেল নাম কি এইটো দৰকাৰ নাই আংকল হয় আমাৰ চবৰে ৰেঙনিৰ আংকল এয়া আমাৰ চ' এইকেইজন মানুহ মেইন হয় কাৰণ গোটেই মানে ৰ'দে বতাহে আৰ্টিষ্টসকলক আপোনালোকে যেনেকে দেখি থাকে বেকগ্ৰাউণ্ডত এইকেইজন মানুহৰ সহায় আমাক সকলোকে লাগে যিকোনো এখন চিৰিয়েল বা চিনেমা আগুৱাই নিয়াত চ' কিবা অকণ কৈ দিয়া মই কি ক'ম একচুৱেলিটো আমি নকওঁ আজকালি ক'লে আৰু আগত তিনি চবে ক'লে তো আমি কি ক'ম এতিয়া ভাল লাগিছে আজি দুখ লাগিছে গোটেইকেইদিন মানে কাম কৰিছোঁ তো আজি আমাৰ শেষ যিহেতুকে অলপ বেয়া লাগিছে আৰু আগলৈকে যদি আকৌ এনেকুৱা ধুনীয়া টিম এটা হয় আকৌ নতুন কাম কৰোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ ধন্যবাদ চিৰিয়েলখন ভালেই লাগিছে মই আহিব আজি 1.5 মাহ হ'ল এইখন চিৰিয়েলত তাৰপিছত মানে অডিয়েঞ্চে যিখিনি আঁকোৱালি লৈছে আমাৰ চিৰিয়েলখন ভালেই লাগিছে আজি শেষ মুহূৰ্ত আমাৰ শ্বুটিঙৰ শেষ মুহূৰ্ত চিৰিয়েলখন চলি আছে এইখিনিয়ে আৰু নকৰে একদম যে মই উঠি বলা আমি মই নকৰে সুৰজ দা মোৰ হয় সুৰজ দা হ'ব এতিয়া মই তোমাৰ হৈ কৰিব লাগিব কৈ দিলা মানে এতিয়াও যদি চাই তাৰ একফালৰ পৰা এইফালে গালখন মানে ফুলা দেখা পাব এইটো বস্তুটো তো সেইটো কাৰণে তাক সদায় কওঁ সেই বস্তু নাখাবৰ কাৰণে আজি এতিয়া নাই চাগে নমস্কাৰ অলপ আগতে এই আমাৰ বেটেৰী সুধিছিলে মই গালি পাৰোঁ নেকি আচলতে গালি কেতিয়া পাৰে নিজৰ মানুহক পাৰে মই গুণগুণ ইউনিটত
মই পিছত আহিছোঁ হ'লেও ইউনিটটোত কাম কৰি বৰ ভাল লাগিল দেই এটা ইউনিট লাগে মানুহক আপোনাৰ বিখ্যাত গান এটা আছে মইনা আহা মাইনবা আহা এই বিখ্যাত গানটো আজি অডিয়েন্সকো দেখাই দিয়ক অকমানিকে আহা আহা অকমান আপুনি কৈ দিয়ক আচলতে এইটো মোৰ বিখ্যাত গান নহয় আচলতে এই ভাওনাবিলাকৰ বহুৱা যে ওলাই মই বৰ ভাল পাওঁ বহুৱা ওলাইছে ঠিক আছে আপুনি এখিলা আহি দেখাই দিয়ক সবাইটো লগাই লওক আপুনি মাজলে হেৰি কৰিব লাগিব আছে মাইক আছে এই যে গায়ন বায়নত জোৰা যে উঠে সেই জোৰা উঠা এতিয়া আমি আহিলো এইভাগে নামঘৰ বাওঁ হাতৰ কিলাকতি বিষ বাওঁতে ঠক সোঁ হাতৰ কিলাকতি বিষ সোঁতে ঠক 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 জেঠাইটি আহিছে বহক পেহাটি আহিছে বহক 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 এতিয়া সৰুতে মানে মই নেগেৰা শিকিছিলো নেগেৰা শিকোঁতে নেগেৰাটোৱে কি বুলি কয় মোক কলে সেই কথাটো মনত থাকি গ'ল তুলুমণি গেঞ্জিটো কঠলি আন তুলুমণি গেঞ্জিটো কঠলি আন তুলুমণি গেঞ্জিটো কঠলি গেঞ্জিটো কঠলি গেঞ্জিটো কঠলি গেঞ্জিটো কঠলি গেঞ্জিটো কঠলি গেঞ্জিটো কঠলি